অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ উপজা দিন উদযাপন অসম কবি সন্মিলন আৰু নগাঁও সদৰ শাখা কলংপৰীয়া কবি সন্মিলনৰ সহযোগত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ 138তম উপজা দিনৰ চেতনা দিৱসটি শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰ কচলুখোৱা ৰাসপথাৰ সভাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হৈ যায়। অসম কবি সন্মিলনৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত শিক্ষাবিদ প্ৰাক্তন নগাঁও জিলা কবি সন্মিলনৰ সভাপতি নৱকুমাৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মৰ পৰা তেখেতৰ সংগ্ৰামী জীৱন ভাৰতবৰ্ষ তথা অসমৰ স্বাধীনতা আন্দোলনৰ অৱদান কাব্যক চেতনা সমৃদ্ধ সাহিত্য একাডেমীৰ বঁটা প্ৰাপক এগৰাকী বৰেণ্য গীতিকাৰ হোৱাৰ উপৰিও চেতনা নামৰ কাকতৰ জৰিয়তে চৌধুৰীৰ দেৱে সমগ্ৰ অসমীয়া জাতিটোক উদ্ধত ৰাখিবলৈ চলোৱা প্ৰচেষ্টাৰ জীৱন পৰিক্ৰমা বিস্তৃতভাৱে খুব কম সময়ৰ ভিতৰত ভাষণ আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অসম কবি সন্মিলনৰ সদৰ শাখা কলংপৰীয়া কবি সন্মিলনৰ কাৰ্যকৰী সভানেত্ৰী ৰিণী নেওগ বৰাই পুৱাৰ পতাকা উত্তোলন অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি আৰু মাল্য অৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ উপজা দিনটোত বিশিষ্ট শিক্ষাবিদ কবি সমালোচক লক্ষেশ্বৰ শৰ্মাদেৱেও চমুকৈ ভাষণ কবিতাৰে এক বিস্তৃত প্ৰতিচ্ছবি দাঙি ধৰে। অনুষ্ঠানটোত চিনু কাকতি শইকীয়া চন্দ্ৰপ্ৰসাদ শইকীয়া বেলা মোদী নাৰায়ণ কলিতা গুণকান্ত শৰ্মা হেমপ্ৰভা বৰা শইকীয়া কাবেৰী মহন্ত অঞ্জনা গোস্বামী কবি পাৰভেজ আৰু কবিতা দাসৰ কবিতা পাঠেৰে সুশোভিত অনুষ্ঠানটো সভাপতি আসনৰ পৰা নৱকুমাৰ মহন্তই ভাষণ আৰু কবিতা প্ৰদান কৰাৰ পাছতেই কবি গুণকান্ত শৰ্মাই শলাগৰ শৰাই আগবঢ়াই অম্বিকাগিৰি ৰায়চৌধুৰীৰ এই উপজা দিনটো উজ্জীৱিত কৰি তোলে। মানুহে আমাক লাগে কাৰণ হীৰাৰ দোকানৰ আগত গ্ৰাহকো কম থাকে। গতিকে আমি অন্য নহ'লেও অন্ততঃ এইখিনি মানুহে আমাক যথেষ্ট প্ৰেৰণা দিব আৰু তেখেতৰ যিখিনি কথা সেইখিনি কথাৰ মাজে আমি বহুত কথা জানিলোঁ। ইয়াত আমাৰ বিশেষকৈ মোৰ বিশেষ ক'ব লগা আছে বুলি মই নাভাবোঁ, এইকাৰণে যে তেখেতে যিখিনি ইমান ধুনীয়াকৈ গভীৰকৈ ক'লে তাতকৈ মই বিশেষ একো ক'ব পাৰিম বুলি মই নাভাবোঁ। তথাপি মই দুটামান মোৰ কথা ক'ব খুজিছোঁ। তেখেতে এটা কথা কৈছে যে মই মনৰ চিন্তাহে ক'ব খুজিছোঁ যে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ কবিতাত ৰবীন্দ্ৰনাথৰ প্ৰভাৱ পৰিছে বুলি কোৱা কথাটো মই অলপ মানিবলৈ টান পাইছোঁ। অৱশ্যে তেখেতে ক'ৰবাত পাইছে, কোনোবা গ্ৰন্থত পাইছে, নিশ্চয় পাইছে তেখেতৰ নিজস্ব প্ৰতি নহয়। কিন্তু মই ভাবোঁ একান্ত ব্যক্তিগতভাৱে মই কৈছোঁ মোৰ অনুভৱটো যে আচলতে ৰবীন্দ্ৰনাথৰ প্ৰভাৱ পৰিব লগাকৈ অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ভাৱানুভূতি কবিতাবোৰত প্ৰকাশ হৈছে বুলি মই ভাবিবলৈ টান পাইছোঁ। কাৰণ তেখেতৰ পূৰ্বপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বংশৰ ৰাম ৰায়ৰ বংশৰ তেখেত এজন কবি আছিল। আমি অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয়তাবাদী কবি বুলি ক'ব পাৰোঁ। জাতিৰ কাৰণে অসম আৰু অসমীয়াৰ কাৰণে উৰিত জীৱন তেওঁ পাঠ কৰিলে। তেওঁ এখন চেতনা নামৰ আলোচনী প্ৰকাশ কৰিছিল 1918 চনত। সহযোগী স্বৰ্গীয় কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাদেৱৰ লগত লগ হৈ আৰু এই চেতনাখনৰ জৰিয়তে অম্বিকাগিৰি ৰায়চৌধুৰী অসমবাসী অসমীয়াক এক প্ৰবল চেতনা জগাই তুলিবলৈ চেষ্টা কৰিছিল। জাতিটোৰ বাবে, দেশৰ বাবে। তেতিয়া আছিল ইংৰাজৰ প্ৰবল প্ৰতাপ, ইংৰাজৰ শাসন। স্বাধীনতা আন্দোলনত তেখেতে খুব কম সময়তে
কম বয়সতে যোগদান কৰিছিল মাত্ৰ অষ্টমমান শ্ৰেণীলৈকে পঢ়িছিল তেখেতে আৰু অষ্টমমান শ্ৰেণীৰ পিছৰ পৰাই তেখেতে শিক্ষাৰ জীৱন শেষ কৰি স্বাধীনতা আন্দোলনত লাগি পৰিছিল আৰু নিউজ ডেস্ক খবৰ লাইভ।